হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই ওলালোঁ চাবুৱা লোড লৈ ৰাতিপুৱা। বাকী মই বুলি নহয়, আমাৰ গাড়ী ছখন একেবাৰে চব গোটেই সোপা গাড়ী ওলাই গৈ আছোঁ আমি। এতিয়া পালোঁ কোলাজান সন্তোষ তেল ডিপু। বাকী আজি কি হ'ব চাবুৱাত এতিয়া কেতিয়া খালী হয়, কি কথা। কেইটাখন গাড়ী লাগি আছে, গাড়ীটো 60-70খনমান গাড়ী লাগি আছে বুলি কৈছে কোৱাটো। এতিয়া গ'লেহে গম পাম আৰু। ফাইনেলি ৰাইজ আমি আহি পালোঁ চাবুৱা। এইটো ৱেলৰ ৰোড দি গৈ আছোঁ, সেইটো লাইনত আমি এতিয়া লাইন পাতি থাকিব লাগিব। গাড়ী ঢেৰ আছে বুলি ফোনত কৈছে। এতিয়া কিমান গাড়ী আছে নিজে চালেহে গম পাম। বাকী জানই ৰক্তিম মোক অভাৰটেক কৰি আগত আহিলে, বাদ বাকী গাড়ী চব পিছত। জয়ন্তকাই আজি অহা নাই, জয়ন্তকাই জেগাত লাডেনক পঠাই দিছে। আৰু আমি এতিয়া মাল ইয়াত আহি পালোঁ। পাছ বনাব লাগিব, পাছ বনাই আকৌ লাইন পাতি থাকিব লাগিব। তাৰপিছত কেতিয়া খালী হয় কোনো গেৰেণ্টি নাই। এতিয়া বাজিলে 9টা, 9:30 বাজিলে আৰু। বাকী চাওঁ কেতিয়া খালী হয়, কেতিয়া পাছ হয়, কেতিয়া ওলাই আহিব পাৰোঁ আৰু কেতিয়া ঘৰত গৈ পাওঁ। গাড়ী ইয়াৰ পৰা লাইন পাতি আছে, চাহ একদম মেইন গেটলৈকে। আৰু সেইটো পাৰে আছেই, তাৰপাছত এইটো পাৰে আছেই গাড়ী। দেখিছা নাই গাড়ী লাইন, এইবোৰ লাইন বক্কা। এইটো ডিব্ৰুগড় লাইন আৰু আমি গৈ আছোঁ তিনিচুকীয়া লাইন। বজা তিনিচুকীয়া লাইন, ইমান দীঘল লাইন দেখিছ নাই। তো ৰাইজ মই বৰ্তমান আহি পালোঁ বগীবিল মাল খালী কৰি। টাইম হৈ গ'ল আপোনাৰ 3:13। বাকী আমাৰ 4খন গাড়ী নহয়, 2খন গাড়ী জানৈ আৰু হণ্ডা গুচি গ'ল আগত। তাৰপাছত ৰক্তিম ভাও পিছত দেখিব পোৱা নাই চাগে, পিছফালে আছে ৰক্তিম ভাও। তাৰপাছত ফটুকাই আৰু জয়ন্তকাইটো অহা নাই আজি। জয়ন্তকাই জেগাত লাডেনক পঠাই দিছে। সিহঁতি চুকাফাতে ভাত খাই আছে, ভাত খাব ৰখিলে। আমি ফ্ৰাইড ৰাইচ মাৰি আহিলোঁ নাদুৱাত। বাকী এতিয়া লোড কৰিব লাগে নালাগে গম নাপাওঁ। মালটো এতিয়া লোড কৰিব লাগেও যদি গম নাপাওঁ, খবৰো দিয়া নাই। যেতিয়া খবৰ দিব তেতিয়া হ'ব আৰু কি হ'ব দেখা যাব পিছত। বাকী এতিয়া আমি ঘৰত যোৱা প্ৰগ্ৰামটো মানে প্লানটো কৰি আছোঁ। এতিয়া ঘৰত যাওঁ নে লোড কৰিব দিয়ে নে কি কথা, কি বাৰ্তা গম নাপাওঁ। মুঠতে কি কৰে কি নকৰে মই জনাই আছোঁ আগত। बाकी तब तक के लिए आप लोग चैनल को सब्सक्राइब कीजिए और लाइक कीजिए और कमेंट में बताना कैसा लगा मेरा वीडियो। वेलकम टू नेक्स्ट डे। আজি আকৌ এটা নতুন ব্লগ, নতুন তাৰিখৰ পৰা ৰাতিপুৱা। যোৱাকালি আমাৰ প্ৰগ্ৰাম হৈ গ'ল, মানে চাবুৱা গধূলি ৰাতি প্ৰগ্ৰামটো হ'ল চাবুৱা যাবলৈ। চাবুৱা যাব কথা আছিলে 30-40 লৈ চাবুৱা যোৱাৰ কথা আছিলেতো। আকৌ ৰাতিপুৱা কি হৈ গ'ল, মেটেল লৈ যাব লাগে বুলি ক'লে, আকৌ মানা কৰিলে যাব নালাগে বুলি। তাৰপিছত আকৌ মেটেলত পঠালে, আহি পালোঁ আমি চিজি পোৱা। এতিয়া কৈ আছে আকৌ নালাগে। এতিয়া কি হ'ল, গেছটো এতিয়া নালাগে বুলি কৈ এতিয়া ষ্টকত পেলাব দিছে 3 দিনটোত মেটেলে। তো মই এতিয়া বৰ্তমান পাহাৰ উঠি আছোঁ আৰু জয়ন্তকাই আছে পিছত, বাদ বাকী গাড়ী চব আগত। আৰু আজি দিনটো অকল মেটেলে মাৰি থাকিব লাগিব। গাটো ভাল নহয় মোৰ, একচুৱেলি পানী লাগিছে, গাটো ভাল লগা নাই, জ্বৰ ভাৱ হৈ আছে। সেইকাৰণে ভিডিঅ' বনাবলৈও অলপ মই টান পাই আছোঁ। আৰু এইকেইদিন মই ইউটিউবত ভিডিঅ' একদম কমেই এৰিছোঁ মানে। তাৰপিছত ভিডিঅ'টো ইউটিউবত মানে এৰা কাৰণটো হৈ গ'ল, এডিট কৰিব লাগে বহুত সময়। তাৰপিছত
আৰু মই বিশেষকৈ ইমানকৈ দেখাব লগাও নাথাকে দেচোন দে তথাপিও মই ক'ম ইনষ্টাগ্ৰামত গৈ ফ'ল' কৰি লোৱা মানে ৰেগুলাৰ কণ্টিনিউ আপডেটটো আহি থাকে বাকী ইউটিউবত ইমান লাহে লাহে আহিব বাৰু অলপ লেট হ'ব পাৰে কিন্তু আহিব টেনশ্যন নল'ব যদি কোনোবাই নতুন আহিছে চেনেলটোত তেন্তে ছাবস্ক্ৰাইব কৰা প্ৰথমতে তাৰপিছত লাইক কমেণ্ট এটা কৰি দিবা কেনে লাগে মোৰ ভিডিঅ' বাকী চাই থাকক শেষলৈকে আজি 3 টিপ মাৰা ভিডিঅ'নো কি চাবি হ'লেও দেখুৱাই আছোঁ মই কি হয় ক'ত পেলাওঁ মালখিনি 2 hours later বাকী ৰাইজ মই এতিয়া বৰ্তমান লাষ্ট টিপ ডাউন নামি আছোঁ ডাউন টু এইটো মেইন ডাউনটো এইটো মেইন গেটটো পাবলৈ হ'ল আৰু 300-400 মিটাৰমান আছে বাকী আজি ইয়াতে শেষ কৰোঁ আমি ক'তো আজি যোৱা নাই চাবুৱা যোৱাৰ কথা আছিলে কেঞ্চেল হৈ গ'ল মই চাগে ক'লোঁ আপোনালোকক বাকী ষ্টকতে মালটো খালী কৰি আছোঁ আজি 3 নম্বৰ ট্ৰিপ হয় এইটো বাদ বাকী চব গুচি গ'ল জনটকাই মোৰ পিছত আছে আৰু অলপ কামখিনিও আছে কামখিনি অলপ লাইটৰ অলপ কাম আছে কামটো মই যদি পাৰোঁ ঘূৰাই ল'ম কাৰণ চিলাপথাৰত আকৌ ঘৰত গৈ আকৌ অহা মানে তেলটো এনে জ্বলি যায়গৈতো তেল জ্বলাতকৈ আকৌ ঘৰত গৈ আছোঁ যেতিয়া ঘূৰাই লৈ যাওঁ একেবাৰে বাকী ডাউন এইখিনিয়ে ডাউন তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব বাকী লগ পাম আকৌ এটা নতুন ব্লগত নতুন তাৰিখত নতুন খোৱালৈ তেতিয়ালৈকে মই বিদায় ল'ব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব বাকী লগ পাম আকৌ এটা নতুন ব্লগত